নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে জানে আজি মাঘৰ 1 তাৰিখ আৰু এই মাঘৰ 1 তাৰিখে প্ৰতি বছৰে আমাৰ আহঁতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰত প্ৰতি বছৰে ম'হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে। আজি নহয়, বহুত দিনৰ পৰাই এই ম'হৰ যুঁজ অনুষ্ঠিত হৈ আহিছে, য'ত আপোনালোকে সকলোৱে জানে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে যি লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ আছে, সেই খেলপথাৰতে প্ৰতি বছৰে অনুষ্ঠিত হয় আপোনাৰ ম'হৰ যুঁজ। গতিকে সেই ম'হৰ যুঁজৰ যি পৰিৱেশ, সেই পৰিৱেশ আজি আপোনালোকক দেখুৱাবলৈ নোৱাৰিম, কাৰণ এই ম'হৰ যুঁজ বৰ্তমান প্ৰশাসনে বন্ধ কৰিছে। নাজানো, আমি এই কথা কোনো কাৰণে সন্মত নহয়, কাৰণ আমি আহঁতগুৰিবাসী হিচাপে সঁচাকৈ ধিক্কাৰ দিছোঁ। কাৰণ ম'হৰ যুঁজ আমাৰ পৰম্পৰা এক অনুষ্ঠান আছিলে, যি অনুষ্ঠান প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছিলে লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ। সেই খেলপথাৰ আজি উকা হৈ পৰিছে। বহু ম'হৰ সমাগম হৈছিল যদিও প্ৰশাসনে সেই সকলোবোৰ বন্ধ কৰিছে। আজি আপোনালোকক সেই পৰিৱেশ দেখুৱাবলৈ নোৱাৰিম। বৰ্তমান সেই পৰিৱেশ এক বিপৰীত পৰিৱেশে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। কাৰণ চাওক, এয়া বনাই ৰখা ম'হ বৰ্তমান। এই ম'হ আচলতে আমি আগতে উপভোগ কৰা নাছিলোঁ। আৰু আপোনালোক নিশ্চয় সকলোৱে জানে যে লক্ষ্মীনাথ বেজবৰুৱাৰ যি খেলপথাৰ, সেই খেলপথাৰতে অনুষ্ঠিত হৈ আহিছিলে প্ৰতি বছৰে আহঁতগুৰিৰ ঐতিহাসিক ম'হ যুঁজ। সেই ম'হ যুঁজৰ খেলপথাৰ আজি উকা। বহু ৰাইজৰ সমাগম হৈছে যদিও সকলো বৰ্তমান ঘৰমুৱা হৈছে, কাৰণ আগৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ নোৱাৰিম। এতিয়া চাওক, বনাই ৰাখিছে ম'হ, কিন্তু সেই যি ম'হৰ যুঁজ আজি কোনেও উপভোগ কৰিবলৈ নাপালে। এয়া আচলতে আমাৰ আহঁতগুৰিবাসীৰ বাবে বৰ দুৰ্ভাগ্যজনক বিষয়। আমি ধিক্কাৰ দিছোঁ। গতিকে আপোনালোকক সেই আগৰ পৰিৱেশ মই দেখুৱাবলৈ নোৱাৰিম। হয়, এয়া আমাৰ আচলতে ঐতিহাসিক যি আহঁতগুৰিৰ ম'হ যুঁজৰ আমাৰ পৰম্পৰা, সেই পৰম্পৰা আমি ধৰি ৰাখিবলৈ পৰা নাই আজিৰ তাৰিখত। কিন্তু আমি জানিবলৈ পাৰিছোঁ বহুত ডাঙৰকৈ মঞ্চ আয়োজন কৰিছে। সেই মঞ্চত অসমৰ জনপ্ৰিয় বহুকেইজন কণ্ঠশিল্পী আহিব। ইতিমধ্যে বেনাৰ লগাই ৰাখিছে, পোষ্টাৰ লগাই ৰাখিছে। কিন্তু আপোনালোকক আমি এইটো কথা স্পষ্টভাৱে আমি জনাব বিচাৰিছোঁ যে আমি সাংস্কৃতিক সন্ধ্যাৰ একচুৱেলি মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পীসকল আহিব বুলি কোৱাত আমি বেয়া পোৱা নাই, কিন্তু ম'হৰ যুঁজ বন্ধ কৰাটো সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয়। আৰু সেই লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰতে প্ৰতি বছৰে মাঘৰ 1 তাৰিখে ম'হৰ যুঁজ অনুষ্ঠিত হৈ আহিছিলে। এয়া আমাৰ আচলতে এক পৰম্পৰা, আৰু এই পৰম্পৰা আজি ধৰি ৰাখিবলৈ পৰা নাই। তাৰ বাবে আমি সঁচাকৈ আহঁতগুৰিবাসীৰ হিচাপে লজ্জিত আৰু ধিক্কাৰ জনাইছোঁ। কাৰণ ম'হৰ যুঁজ আমাৰ পৰম্পৰা আছিলে, এই পৰম্পৰা আজি সঁচাকৈ উকা হৈ পৰিছে লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ। আৰু বহু ৰাইজৰ সমাগম হৈছিল যদিও সকলোবোৰ ইতিমধ্যে ঘৰমুৱা হৈছে। আৰু আপোনালোক নিশ্চয় সকলোৱে জানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সমীপতে যি লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ আছিলে, সেই খেলপথাৰতে প্ৰতি বছৰে মাঘৰ 1 তাৰিখে ম'হৰ যুঁজ অনুষ্ঠিত হৈ আহিছিলে। কিন্তু এই বছৰ ম'হৰ যুঁজ কোনেও উপভোগ কৰিবলৈ নাপালে। কাৰণ অসম চৰকাৰ আৰু প্ৰশাসনে সম্পূৰ্ণৰূপে ইয়াক বন্ধ কৰাইছে। আৰু এই বন্ধ সঁচাকৈ আমি মানি ল'বলৈ অলপ কষ্ট হৈছে। আৰু সকলোবোৰ বৰ্তমান স্থগিত হৈ পৰিছে। চাওক, সম্পূৰ্ণ পৰিৱেশ আপোনালোকক মই দেখুৱাই আছোঁ। আহঁতগুৰি সেই ম'হ যুঁজৰ খেলপথাৰ আজি উকা হৈ পৰিছে। সঁচাকৈ লজ্জিত আজি আহঁতগুৰিবাসী হিচাপে। আৰু আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, বনাই ৰাখিছে ম'হ, কিন্তু এয়া পৰিৱেশ একচুৱেলি
আগতে দেখিবলৈ পোৱা নগৈছিলে। আজি বনাই ৰখা মহৰ লগত বহুত ৰাইজে ভিৰ কৰিছে, য'ত চেল্ফি পইণ্ট হিচাপে গণ্য হৈছে। চেল্ফি আৰু ফটো ছেকশ্যন হৈছে তাত। আৰু সেই ফটোবোৰ একচুৱেলি আমি জীৱন্ত মহৰ লগতে আগতে উঠিছিলোঁ, কিন্তু আজি বনাই ৰখা মহৰ লগত ফটো উঠিবলগীয়া হৈছে। এয়া সঁচাই দুৰ্ভাগ্যজনক। আপোনালোক সকলোবোৰ দৃশ্য মই দেখুৱাম। ইয়াৰ ৰাইজ ইতিমধ্যে লাহে লাহে উভতি আছে, ঘৰমুৱা হৈছে। কিন্তু হয়, সম্পূৰ্ণ পৰিৱেশ দেখুৱাম আপোনালোকক। এয়া চাওক, আহঁতগুৰিৰ মহযুঁজৰ খেলপথাৰ যি দৃশ্য, সঁচাকৈ আজিৰ কাৰণে বৰ দুৰ্ভাগ্যজনক। কাৰণ প্ৰতি বছৰে আহঁতগুৰিৰ যি লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ, সেই খেলপথাৰতে অনুষ্ঠিত হৈ আহিছিলে। আৰু এয়া আছিলে আমাৰ এক পৰম্পৰা। সেই পৰম্পৰা আজি আমি ধৰি ৰাখিবলৈ নোৱাৰিলে সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ৭৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই সন্মুখতে এই লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰখন। হয়, বহু এই পৰিৱেশ আপোনালোকক মই দেখুৱাইছোঁ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে লক্ষ্মীনাথ বেজবৰুৱাৰ যি তো আজিৰ তাৰিখতে প্ৰতি বছৰে মহৰ যুঁজ হৈ আহিছে। কিন্তু দুৰ্ভাগ্যবশতঃ আজি আহঁতগুৰিৰ ঐতিহাসিক যি মহযুঁজ খেলপথাৰ, লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ, সেই খেলপথাৰ আজি মহৰ কোনো সমাগম নাই। আৰু যি দুটা মহ আহিছিল সেয়া প্ৰশাসনে ইতিমধ্যে বন্ধ কৰিছে। গতিকে ইতিমধ্যে বহু ৰাইজৰ সমাগম হৈছে যদিও আগৰ সেই আপোনাৰ যি ঐতিহাসিক মহযুঁজ আহঁতগুৰিৰ খেলপথাৰ, মানে লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰত যি মহযুঁজ অনুষ্ঠিত হৈছিলে, আজি সেয়া একো দেখিবলৈ পোৱা নগ'লে। বহু মানুহ আহি বহু দূৰৰ পৰা উভতি গৈছে। কিন্তু ইয়াত পোষ্টাৰ বেনাৰ লগাই ৰাখিছে। আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নীল আকাশ, কুসুম কৈলাশ আৰু অসমৰ জনপ্ৰিয় কেকে আৰু মোহন বাইলুং আদি কৰি সকলোবোৰ আহিব বুলি, কিন্তু নাজানো কিমানটো সত্য। ইতিমধ্যে আমি গম পাইছোঁ কোনো সাংস্কৃতিক সন্ধিয়াত তেনেকুৱা বিশেষ আকৰ্ষণ বুলিবলৈ কোনো তেনেকুৱা নাহে বুলি। কিন্তু চাওঁ কি হয়, সন্ধিয়াৰ পিছতহে ইয়াৰ সঠিক মানে ৰিজাল্ট পোৱা যাব। গতিকে আজি আমি আহঁতগুৰিৰ যি ঐতিহাসিক মহযুঁজ খেলপথাৰ, সেই খেলপথাৰ আজি সঁচাকৈ উকা হৈ পৰিছে। গতিকে নিজকে বৰ দুৰ্ভগীয়া যেন অনুভৱ হৈছে। কাৰণ যি খেলপথাৰত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছিলে মহৰ যুঁজ, আৰু এই মহৰ যুঁজ আহঁতগুৰিৰ বুলিয়ে নহয়, সদৌ অসমে আৰু অসমবাসীয়ে জানে যে আহঁতগুৰি খেলপথাৰত প্ৰতি বছৰে মাঘৰ প্ৰথম দিনটোতে মহৰ যুঁজ অনুষ্ঠিত হয়। কিন্তু আজি সেই মহৰ যুঁজ নাই। বৰ্তমান এই মহৰ যুঁজৰ খেলপথাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ যি খেলপথাৰ, সেই খেলপথাৰ বৰ্তমান উকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ৰাইজৰ সমাগম হৈছে যদিও ইয়াত কোনো মহৰ যুঁজ অনুষ্ঠিত হোৱা নাই। ইয়াত সামান্য দোকান আৰু কিছু সংখ্যক ৰাইজৰ সমাগম হৈছে। কিন্তু সেই আগৰ যি মহৰ যুঁজ, সেই মহৰ যুঁজ আজি দেখিবলৈ পোৱা নগ'ল। বহু ৰাইজ আহি ইতিমধ্যে উভতিছে, ঘৰমুৱা হৈছে। কিন্তু এয়া সঁচাকৈ আমাৰ আহঁতগুৰিবাসীৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা। আমি এই কথাত কোনো কাৰণে সন্মত নহয়। সঁচাই এক বেয়া লগা পৰিৱেশ বিৰাজ কৰিছে বৰ্তমান আহঁতগুৰিৰ যি লক্ষ্মীনাথ বেজবৰুৱা খেলপথাৰ, সেই খেলপথাৰ বৰ্তমান উকা হয়। গোটেই পৰিৱেশটো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু সেই আগৰ পৰিৱেশ কোনো কাৰণে দেখুৱাবলৈ নোৱাৰিম। কাৰণ বৰ্তমান গোটেই
উকা পৰিৱেশ, কোনো মহৰ যুঁজ হোৱা নাই ইয়াত। ধন্যবাদ বন্ধুসকল। মই ইয়াৰ পৰৱৰ্তী ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।